বন্ধুসকল ওয়েলকাম বেক টু মাই চেনেল। আৰু আজি মই আপোনালোকক দেখাম আপোনালোকৰ ধেমাজি ডিষ্ট্ৰিক্টতে এখন মেট নাৰ্চাৰী এনেদৰে প্ৰস্তুত কৰোঁ আমি দেখাম আপোনালোকক। আৰু মই আছোঁ ধেমাজি ডিষ্ট্ৰিক্টৰ মুক্তিয়াত, আৰু ইয়াত আমি আপোনালোকৰ মেট নাৰ্চাৰীৰ ওপৰত এটা এৱাৰনেছ প্ৰগ্ৰেম দিবলৈ আহিছোঁ, আৰু যিটো মই দেখাম অলপ পিছত। আৰু তেওঁলোকে মাটিখিনি প্ৰিপেৰেশ্যন চলাই আছে, অলপ পিছতে আমি দেখাই আছোঁ, আপোনালোক চাব। থেংক ইউ গাইজ। আজি যিহেতু ডাৱৰীয়া বতৰ, তেওঁ ইয়াত বহুত ডাৱৰীয়া হয়, আৰু আজি ৰাতি বৰষুণ দিছিলে, আৰু ৰাতিপুৱা বৰষুণ দি আছিলে, সেই গতিকে অলপমান তাৰমানে ভেটিটো অলপ পানী হৈ গ'ল, আৰু আমি চাইড কৰিব চেষ্টা কৰি আছোঁ, চাব। আৰু তেওঁ এই মাটিৰ যিখিনি যে আছে তাত সাৰ মিক্স কৰি লৈছে, আফটাৰ ডেট আমি ইউজ কৰিম। আৰু কেনেদৰে আমি কৰোঁ একেবাৰে ইজি আৰু মিক্স কৰিব লাগে, কিন্তু সাৰৰ পৰিমাণটো অলপ কমকৈ দিব লাগে, বিকজ অফ মেট নাৰ্চাৰী, সেইটো কাৰণে অলপ কমকৈ দিব লাগিব। আৰু তেওঁ যিহেতু ভাৰ্মি কম্পোষ্ট বা শুকান গোবৰ তেনেকুৱা নাই, সেইটো কাৰণে আমি কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰিছোঁ। আৰু চাব ইয়াৰ গ্ৰ'থটো কেনেকুৱা আমি পাওঁ, ইয়াৰ ফিডবেক ৰিজাল্ট আমি দেখাম একেবাৰে শেষত আপোনালোকক। আৰু চাই থাকিব আপোনালোকে। আজি ডাৱৰীয়া বতৰ, তেওঁ আমি আজি শেষ কৰিব লাগিব, বিকজ অফ তেওঁ যিবিলাক নেকি ধান আছিলে, ধানৰ স্পাউটিংবিলাক বহুত বেছি দীঘল হৈ গৈছে, সেই গতিকে আজি কৰাবই লাগিব এনেহাও। অ'কে, থেংক ইউ, চাই থাকিব। এতিয়া তেওঁ ভালদৰে মিক্স কৰি লৈছে। মিক্স কৰাৰ পিছত আমি আমাৰ মেটখন প্ৰস্তুত কৰিম। চাই যাবচোন আপোনালোকে, তেখেতে কি ধুনীয়াকৈ ট্ৰেক্টৰলৈ মিক্স কৰিছে, চাওকচোন বাৰু। তেখেতৰ মাটিৰ যিটো নেকি লেয়াৰ বহুত ভালদৰে তেখেতে মিক্স কৰিছিলে। আৰু যিহেতু আজি বহুত ডাৱৰীয়া বতৰ আৰু বতাহ ধুমুহা আহিবলগীয়া হৈ আছিলে, আৰু বহুত ডাঙৰ তাৰমানে আপোনালোকৰ মেঘ গাজি আছে, তেওঁ আমি কামটো কৰিবলৈ আমি বহুত স্পীড কৰিছিলোঁ। চাই যাব। আৰু তেখেতৰ ফাৰ্মখন তাতেই আছে, আৰু বহুত ধুনীয়া হয়, আৰু ছাকচেছ হ'ব। ছ'লাৰ পাম্পো আছে তেখেতৰ। আৰু তেখেতলোকে এতিয়া পলিথিনখন কাটি লৈছে আৰু সৰু সৰু ফুটা কৰি লৈছে, আগতে কোৱা নিচিনাকৈ। আৰু তেওঁলোকে এতিয়া ভেটিটো প্ৰস্তুত কৰিব। চাওক, এতিয়া ভেটি তেওঁলোকে প্ৰস্তুত কৰিছে, আৰু এতিয়া আমি কামটো ষ্টাৰ্ট কৰিব পাৰিম। আৰু এতিয়া তেওঁলোকৰ বেজটো লেবেলিং কৰিছে, এডাল কলগছ লৈ পেলাই। চাই যাওক কি সুন্দৰভাৱে লেবেলিং কৰিছে, বিকজ অফ এনেদৰে কৰিলে ভিতৰত থকা এয়াৰখিনি আউট হৈ যায়। তাৰপিছত আপোনাৰ মাটিৰ যিটো নেকি বেজটো সমান হৈ পৰে, আৰু দেখিবলৈ বহুত সুন্দৰ হয়। এনেদৰে কৰিবচোন আপোনালোকে, বহুত ইজি হয়, চাই যাব। ইয়াত যিহেতু তাৰমানে বাঁহৰ দিয়া নাই, তেওঁ ভাগৰ বাটাম আছিলে, এই বাটাম দিছে তেওঁ, বিট চাইজৰ বাটামবিলাক। আৰু এনেকৈ দিলে ভালেই হয়, খালি মিলাবলৈ অলপ অসুবিধা হয়, তেওঁ মিলামিলি কৈছে এনিৱে। আৰু মিলাই ল'ব ভালকৈ, চাব। বতাহ বহুত দি আছে, বৰষুণ অহা তাৰমানে সম্ভাৱনা আছে। যদি বৰষুণ নাহে ভালেই হ'ব, বৰষুণ আহিলে ওপৰত দিব লাগিব পলিথিন লগালগ, সেইটোৱে আৰু বেলেগ একো নাই, ভালেই হৈছে। বোকাখিনি ধুনীয়া হৈ আছে, দি যাওক, বঢ়িয়া হৈ যাব, সেইটো ঠিকে আছে, ধুনীয়া। ভাল হ'ব, দি যাওক, গম পালে নাই, একো টেনশ্যন ল'ব নালাগে, মাৰি ল'ব সমান হ'বলৈ। অলপ সিফালৰ পৰা দিয়া, অলপ এনেকৈ বাটাম পাৰি দিলে ন, একেবাৰতে মাৰি আকৌ সমান কৰিব লাগিব। একো মতলব নাই সেইডালৰ লগত। এইবিলাক কাম একেবাৰে ইজি হয়, আপোনালোকে কমপ্লিকেটেড কৰি নল'ব আৰু ভাবি নাথাকিব। জাষ্ট মাটিৰ লেয়াৰটো দিব লাগে, আৰু লেয়াৰটোৰ থিকনেছ হৈছে 1.9 চেণ্টিমিটাৰ, আৰু বাকী একো নাই। আপোনালোকে মাটি দি গ'লেই হ'ল, ওপৰত সমান কৰি গ'লেই হ'ল, বেলেগ ভাবিবলৈ নাই। আৰু চব আপোনাৰ মাটিখিনি মিক্স কৰিলে কিনাই ইয়াৰ ফ্ৰেমটো বনাই ল'লে, বাঁহৰ হ'লেও হ'ব বা কাঠৰ হ'লেও হয়, আপোনালোকে তেনেদৰে কৰিব। আৰু যদি কিবা অসুবিধা পাইছে, আমাৰ লগত কণ্টেক্ট কৰিব, যোগাযোগ কৰিব, আমি অলপ শিকাই দিম আপোনালোকক। আৰু শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক, চাই যাওক। এতিয়া ছাকচেছ হ'ব তেতিয়া আপোনালোকৰ। বৰষুণ দিয়াৰ সম্ভাৱনা আছে, সেইকাৰণে অলপ ভেৰি ফাষ্ট কৰি আছোঁ আমি, চাই যাব। দেখিছে ন, গোটেই ফেমিলিটোৱে কেনেকৈ লাগি গৈছে। আৰু এনেকৈ যদি হাতে কামে লাগি যায়, আমাৰ কাম কৰিবলৈ মন যায়, আৰু কামটো ছাকচেছ হৈ উঠে। চাওকচোন বাৰু, তেওঁলোকৰ দুইটাই ল'ৰাই ছায়েন্সত পঢ়ি আছে, ইভেন তেওঁলোকে ইমান কষ্ট কৰিছে, তেওঁলোকৰ মেট নাৰ্চাৰীখন তেওঁলোকে প্ৰস্তুত কৰিবৰ কাৰণে। এইবিলাক ল'ৰা বহুত ভাল লাগে, তাৰমানে এনেকুৱা ল'ৰা দেখিলে আমাৰ।
অলপ স্পীড কৰি আছোঁ বিকজ অফ বৰষুণ অহাৰ সম্ভাৱনা বহুত আৰু অলপ পিছতে বৰষুণ আহে আৰু মই যিহেতু আপোনালোকক ভইচ অভাৰ দিছোঁ সেইকাৰণে কৈ দিছোঁ অলপ পিছতে ডাঙৰ বৰষুণ এজাক আহে আৰু ইয়াৰ ওপৰত পলিথিন দিবৰ কাৰণে আপোনালোকে প্ৰস্তুত কৰি ৰাখিব লাগিব তেওঁলোকে প্ৰস্তুত কৰিছে অলৰেডি দেখাম মই আৰু নহ'লে কি হ'ব বৰষুণে গোটেই মাটিখিনি খানি লৈ যাব সেইটো কাৰণে আপোনালোকৰ বৰষুণৰ আপোনাৰ বতৰত 6 দিন 7 দিন সদায় হ'ব নহয় গম আপোনালোকে পালে নাই? পলিথিনখন প্ৰস্তুত এতিয়া কৰি কি ল'ব কৰিব লাগিব আপুনি চাই যাওক এইফালে আলটো ভালকে দি ল'ব এনেকুৱাকে আৰু এইফালেও দি ল'ব এই জেগাটো পানী ভৰাই দিব তেতিয়া এই বস্তুটো তাৰমানে ফাটে হে অলপ শুকালে পানী মাৰিয়ে দিব লগালগ আৰু বৰষুণ দিলে পানী দিব দৰকাৰ নাই বৰষুণ নিদিলে পানী মাৰি থাকিব লাগিব নহ'লে কি হ'ব পলিথিনৰ ওপৰত অলপহে বোকা আছে তেতিয়া ফাটি যাব তাৰমানে সেইডাল ভালকে দিব লাগিব চাহ ভাইটি পলিথিনটো ওলাই আছিলে যে ভালকে দিব লাগিব তাৰমানে মাজত অলপ ডাং খাই আছে পলিথিনখন অলপ মাটি যদি হেৰি এই বস্তুটো চেক কৰি চাব দেই এনেকে মই যে দিছিলোঁ চেক কৰি চাব নহ'লে মাটি দিব লাগিব নহ'লে আপোনাৰ ফাটি যাব তাৰমানে ৰ'বা মই ইয়াকো দেখাই দিছোঁ মাটিৰ কেনেকে দিব লাগে পৰিমাণটো দেই মাটি চেক কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এডাল ষ্টিক ল'ব লাগিব আৰু ষ্টিকডালৰ তাৰমানে 1.9 চেণ্টিমিটাৰ জোখৰ এটা ঘাট বনাব লাগিব আৰু সেই ষ্টিকডাল আমি এই বেজটোত আমি তাৰমানে দি চাব লাগিব তেতিয়া আমি গম পাম ইয়াৰ থিকনেছটো 1.9 চেণ্টিমিটাৰ হৈছেনে বা নাই হোৱা বা 2 চেণ্টিমিটাৰ হ'লেও একো অপকাৰ নহয় কিন্তু 1.5 চেণ্টিমিটাৰ যদি হৈ যায় তেতিয়া আমাৰ অপকাৰ হৈ যাব আৰু তাৰমানে আমাৰ মেটখন বেয়া হৈ যাব ফাটি যাব একেবাৰে পাতলা হৈ পৰিব আৰু যদি 1 চেণ্টিমিটাৰো হৈ যায় তেতিয়া আমাৰ মেটখন বহুত ডাঠ হৈ যাব ডেটছ ৱাই আমি অলৱেজ এডাল আমাৰ ষ্টিক ল'ব লাগে আৰু ষ্টিক যদি নলয় তেতিয়া আপোনাৰ ফ্ৰেমটো একেবাৰে চাইজত হ'ব লাগিব যিহেতু এওঁ ফ্ৰেমটো একজেক্ট চাইজত নাই হোৱা তাৰমানে ৰেইনি ডে আছিলে সেইটো কাৰণে তেওঁ তাৰমানে জল্দি কামটো শেষ কৰিব বিচাৰিছে সেইটো কাৰণে মই তেখেতক টেকনিকটো দেখাই দিছোঁ চাই যাব আপোনালোকে সমান কৰিও যাব আৰু লগতে যিডাল নেকি ষ্টিক ল'ব 1.9 চেণ্টিমিটাৰ তাৰমানে দীঘল সেইডাল ইয়াত দি চাব আপোনালোকৰ বেছটো 1.9 চেণ্টিমিটাৰ মাটি আছেনে না তাতকৈ বেছিকৈ সোমাই আছে বা কমকৈ সোমাই আছে সেইবিলাক চেক কৰি যাব তেতিয়াহে আপোনালোকে এখন সঠিক মেট নাৰ্চাৰী প্ৰস্তুত কৰিবলৈ সক্ষম হ'ব চাই যাওক এতিয়া তেওঁলোকে কেনেকৈ কৰিছে আৰু ভিডিঅ'বিলাক যদি ভাল পাইছে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো থেংক ইউ চাই যাওকচোন আপোনালোকে এতিয়া মই এই ল'ৰাজনক দিছোঁ কেনেদৰে তেওঁ চেক কৰিব চাওক আপোনালোকে সেই মাটিৰ লেয়াৰটো তাৰ থিকনেছটো কেনেদৰে চেক কৰিছে চাওকচোন বাৰু একো নাই মই এডাল হেৰি দি দিছোঁ আপোনাৰ ষ্টিক দি দিছোঁ মাৰিডাল আৰু মাৰিডাল হৈছে তাৰ দীঘলটো হৈছে 1.9 চেণ্টিমিটাৰ আৰু 1.9 চেণ্টিমিটাৰ মাটি আছেনে নাই সেইটো চেক কৰিব তাত খুচি তাৰমানে খুচি মানে পলিথিনৰ ওপৰত তাৰ মাটিৰ পৰিমাণটো আমাৰ লাগে অকল 1.9 চেণ্টিমিটাৰ সেইটো কাৰণে আমি মাৰিডাল জুখি লৈছোঁ আৰু জুখি পেলাই তাত লাহে লাহে দি চাম তাৰ মাটিটোৰ থিকনেছটো 1.9 চেণ্টিমিটাৰ আছেনে নাই সেইকণ চাওকচোন কেনেদৰে চেক কৰিছে তেনেদৰে মাটিত তাৰমানে লাহে লাহে দি চাম তেতিয়া আমি গম পাই যাম আমাৰ যেনেকৈ টেংকিত আমাৰ যেনেকৈ আমাৰ বাইকত ইঞ্জিন অইল কিমান আছে চেক কৰিবৰ কাৰণে তেনেদৰে তাৰমানে ছেম টু ছেম চাই যাওক আপোনালোকে আৰু এইদৰে কৰিলে আপোনালোকে এখন সঠিক মেট প্ৰস্তুত কৰিব পাৰিব ভিডিঅ'বিলাক যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰাটো বহুত এটা ইম্পৰ্টেণ্ট হয় যিহেতু এইটো এটা এৱাৰনেছ প্ৰগ্ৰেম হয় আমাৰ এপাৰ্ট প্ৰজেক্টৰ আণ্ডাৰত আমি কৃষি বিজ্ঞান কেন্দ্ৰত ধেমাজি হৈ পেলাই আমি যিটো নেকি এৱাৰনেছ দিছোঁ এৱাৰনেছটো আপোনালোকে ছাকচেছ কৰিব শ্বেয়াৰ কৰিব প্লিজ থেংক ইউ হয় তেওঁলোকক আগতো অলপ শিকাইছিলোঁ এঘৰ মানুহত সেইটো কাৰণে মই বৰ বেছিকৈ তেওঁলোকক শিকাবলগীয়া হোৱা নাই আৰু তেওঁলোকে অলৰেডি শিকি লৈছে চাই যাব তেওঁলোকে বহুত স্পীড কৰিব পাৰিছে কামবিলাক আৰু এতিয়া সমানকৈ যেতিয়া শেষ হ'ব তাৰপিছত আমি তাত ধান ছটিয়াম আমাৰ হৈছে হিচাপটো হৈছে 4 ফুট বাই 4 ফুট যিটো নেকি এটা এৰিয়া সেই এৰিয়াটোত আমি কি কৰিব লাগিব 4 ফিট বাই 4 ফিট তাত অনলি 1.1 কেজি আমি তাত তাৰমানে আমাৰ ছটিয়াব লাগিব ধান তাৰ ঘনত্ব বহুত বেছি হ'ব ডাঠ সাধাৰণতে আমাৰ ৰাইজসকলে দেখি কয় আমাক ইমান ঘন হৈছে কিন্তু নহয় আমি ঘনকৈ ছটিয়াব লাগিব 4 ফুট বাই 4 ফুট এৰিয়াটোত আমি 1 কেজি 100 গ্ৰাম ধান ছটিয়াব লাগিব আৰু তাৰ ডিপেণ্ড কৰে আপোনালোকে কেনেকুৱা কোৱালিটিত আপোনালোকে ধানৰ সঁচবিলাক লৈছে তাৰ জাৰ্মিনেশ্যন ভাল হৈছেনে সেইবিলাক চেক কৰি ল'ব লাগিব তাৰপিছতহে আমি সঠিক পৰিমাণে ছটিয়াব পাৰিম
যদি আপোনালোকৰ ধানটো সঠিকভাৱে জাৰ্মিনেশ্যন হোৱা নাই এতিয়া অলপ বেছিকৈ ছটিয়াব লাগিব আৰু সঠিকভাৱে যদি হৈছে এতিয়া আমাৰ 1 কেজি ছটিয়ালেও হৈ যায় চাই যাওকচোন আপোনালোকে এইদৰে মেট নাৰ্চাৰী কৰিলে আমি বহুত সহজতে ধান আমি ট্ৰান্সপ্লেণ্ট কৰিব পাৰোঁ আমাৰ যিটো নেকি আমাৰ মহেন্দ্ৰ ৱাক বিহাইণ্ড পেডি ট্ৰান্সপ্লেণ্টাৰ আছে বা যিকোনো আপোনালোকে ধান যিবিলাক কি ৰুৱে এনেকুৱা মেচিন ইউজ কৰিব পাৰে এইদৰে মেট নাৰ্চাৰী প্ৰস্তুত কৰিলে আৰু তেতিয়া আপোনালোকৰ কামবিলাক বহুত সহজ হৈ পৰিব সেইটো কাৰণে আমি সদায় টেকন'লজিবিলাক এডপ্ট কৰিবলৈ টেকন'লজি ইউজ কৰিব লাগে আৰু সেই গতিকে আমি আজি মেট নাৰ্চাৰী ট্ৰেইনিং দিবলৈ আহিছোঁ ইয়াত আৰু আমাৰ বহুত ধৰণৰ ট্ৰেইনিং দিয়া হয় চাই যাব আপোনালোকে যদি ভিডিঅ'বিলাক ভাল পাইছে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব চাওক তেওঁলোকে এই পলিথিনখন কাটি লৈছে যিহেতু ইয়াৰ ওপৰত তেওঁলোকে দিব লাগিব বিকজ অফ ৰেইন আহিয়ে গ'ল এতিয়া বৰষুণ অহাৰ আগতে আমি অলপ খেৰ ছটিয়াই পেলাই তাত আমি আমাৰ যিবিলাক নেকি ওপৰত থকা পলিথিন বা বেলেগ কিবা বস্তা থাকিলেও আমি ঢাকি দিব লাগিব নহ'লে বৰষুণে এইখিনি খানি নিব এই বৰষুণ দি দিলে এই চ'লাৰখনৰ ওচৰত কৰা আছে খেতিটো বৰষুণ দিলে দমাই আহি ৰখি আছে চব শিল বৰষুণ আহিয়ে গ'ল অলপ পিছত আমি যদি ওপৰত যদি পলিথিনখন ইউজ নকৰিলোঁ চাওকচোন বাৰু কি হ'ল কিন্তু আমাৰ মেটৰ অৱস্থা মই দেখাইছোঁ চাই লওক আপোনালোকে অলপ পিছতে শিল বৰষুণ আহিলে আৰু মই দৌৰি আহি এই মানুহ ঘৰত সোমাবলগীয়া হ'ল তাৰপিছত চব একো নহ'ল আমি ওপৰত পলিথিন ঢাকি দিলোঁ থেংক ইউ